নমস্কাৰ ৰাইজ আজি আপোনালোকৰ মাজলৈ আহিছোঁ দুই এষাৰ কথা ক'ম বুলি। এইটো আজি আমি দেখি আছোঁ ৩-৪ দিনৰ পৰা অকল ফেচবুকতে বা ছ'চিয়েল মিডিয়াতে আমাৰ গুৱাহাটীত আমেৰিকাৰ নাকৰ এজন আৰ্টিষ্ট আহিছে। আমেৰিকাৰ নাকৰ গুৱাহাটীত আহিছে। পোষ্ট মিলন না কিবা মিলন হয়, মই স্ক্ৰীণত লগাইছোঁ, নিশ্চয় দেখি আছা এইজন আৰ্টিষ্ট। তেওঁ কেনেকুৱা আৰ্টিষ্ট হয় আপোনালোকে চাওকচোন। এই মই লগাইছোঁ, তেওঁ নিজৰ জোতা যিখন ভৰিত পিন্ধে এখনত পানী লৈ মুখত খাই আছে, আকৌ মুখৰ পৰা পানী মানে মানুহৰ গাত মানে পেলাই আছে। মানে কেনেকুৱা আৰ্টিষ্ট হয় ই? মানে অসমত সন্মান কৰিবলৈ আহিছে না অসমৰ মানুহক বদনাম কৰিবলৈ আহিছে? তেনেকুৱা মানুহ হয়তো আপোনালোকে চাওকচোন কি আৰ্টিষ্ট হ'লে আমাৰ অসমৰ আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন দাৰ নিচিনা আৰ্টিষ্ট হ'ব লাগে। এনেকুৱা ফটোৱা আৰ্টিষ্ট আমি কেতিয়াও নাম শুনা নাই, মই কেতিয়া দেখাই নাই যেন আজি গুৱাহাটীত আহি যেন এনেকুৱা তোৰ পৰা মানে ইমান ধুনীয়া ছোৱালী গৈছে তেওঁক চাবলৈ। মানে কি ক'ম, কেনেকুৱা আৰ্টিষ্ট হয়। তো মানে মঞ্চত যিমান সময় আছিল সিমান সময় অকল মুখতে মানে চিগাৰেট জ্বলাই ফ্লেগ জ্বলাই খাই আছে। কেনেকুৱা আৰ্টিষ্ট হয় সি? মানুহক কেনেকুৱা সন্মান কৰিব পাৰিব আপোনালোকে কওকচোন। মোৰ মতে এইটো আৰ্টিষ্ট নহয়। আৰ্টিষ্ট এনেকুৱা নহয়। আৰ্টিষ্ট সদায় মানুহৰ আগত ভালকৈ থাকে, মানুহক ভাল হেৰি দেখায়। ঠিক কেনেকুৱা আৰ্টিষ্ট হয়? ভৰিত মানে যিখন জোতা ভৰিত লগাই এখনক পানী লৈ সি নিজে খাই আছে, এইটো কেনেকুৱা আৰ্টিষ্ট হয়? পগলা চাওক মানে সুৰাৰ মাতালত মঞ্চৰ পৰা মানে তলত পৰি গ'ল। মানে কি ক'ম আৰু, ই এটা আৰ্টিষ্ট হয়। মই জীৱনত নাই দেখা দেই এইটো আৰ্টিষ্ট। আমাৰ জুবিন দাৰ নিচিনা আৰ্টিষ্ট আমি ভাৰতৰ ভিতৰত মানে ক'তো দেখা নাই আৰু নেদেখোঁ বুলি আশা ৰাখিছোঁ। জুবিন দাৰ নিচিনা আৰ্টিষ্ট নাই, এতিয়ালৈকে নাই কৈছোঁ, আৰু আগলৈকে আহিবলৈ মানে বহুত সময় লাগিব এনেকুৱা আৰ্টিষ্ট হ'বলৈ জুবিন দাৰ নিচিনা। তো তেনেকুৱা আৰ্টিষ্ট হয়, কোনে চিনি নাপায়। মই আৰু এটা ভিডিঅ' লগাইছোঁ, কোন আহি আছে আৰ্টিষ্ট? অসম পুলিচ ইয়াতে কি কৈ কোন আছে, আৰ্টিষ্ট আহি আছে? তেনেকুৱা কি হয় নামটো? অসমৰ আৰ্টিষ্টৰ নাম কি হয়? বেছি সংখ্যক মানুহে মানে কোন আহি আছে আৰ্টিষ্ট? তেওঁৰ কাৰণে জন কৰি আছে পগলা নাম কি হয়? শৰ্মা মানে US-ৰ পৰা আহি আছে নেকি? আচ্ছা আচ্ছা। ভিডিঅ'টো যিমান পাৰ শ্বেয়াৰ মাৰি যদি গোটেই অসমবাসীক দেখাই দিয়ে মোৰ ভিডিঅ'টো। তো কেনেকুৱা আৰ্টিষ্ট হয়? অসমক সন্মান কৰিব নাজানে যিটো আৰ্টিষ্ট, এইটো আমাৰ অসমৰ কাৰণে কেতিয়াও আমি নিবিচাৰোঁ এনেকুৱা আৰ্টিষ্ট, যিহেতু মঞ্চৰ ওপৰৰ পৰা মুখত পানী লৈ মানুহৰ গাত দলিয়াই আছে পানী। তো কেনেকুৱা আৰ্টিষ্ট হয়? ফটোৱা আৰ্টিষ্ট আমি কেতিয়াও দেখা নাই দেই।